নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন শৰ্মা আমি আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছোঁ সেইটো হৈছে সোয়াৰ্মিং কেটাৰপিলাৰ অৰ্থাৎ ফুৰপোক বৰ্তমান অসমৰ বিভিন্ন জিলাত ফুৰপোকৰ আক্ৰমণ ইতিমধ্যে হৈছে আমি ফিল্ডৰ পৰা খবৰ পাইছোঁ যে ফুৰপোকৰ যথেষ্ট আক্ৰমণ হৈছে ফুৰপোকৰ পৰা আপোনাৰ পথাৰডৰা কেনেকৈ ৰক্ষা কৰিব বা আপোনাৰ পথাৰখনত ফুৰপোকৰ আক্ৰমণ হৈছে নেকি আপুনি কেনেকৈ গম পাব এই বিষয়ে আমি আজি ডিটেইল আলোচনা কৰিম বিতংভাৱে আলোচনা কৰিম আৰু এই সম্পৰ্কে সঠিক দিহা পৰামৰ্শ পাবৰ কাৰণে আপুনি শেষলৈকে ভিডিঅটো চাই থাকক আমাৰ ফুৰপোক বুলি ক'লে আমি ৰাইচ সোয়াৰ্মিং কেটাৰপিলাৰ যাক আমি অসমীয়াত ফুৰপোক বুলি কওঁ ইয়াৰ বৈজ্ঞানিক নাম হ'ল স্পোডপ্টেৰা মৰিচিয়ানা অৰ্ডাৰ লেপিডপ্টেৰা ফেমিলি নক্টুইডি আৰু এইটো হ'ল পলিফেগাছ অৰ্থাৎ এইটো বিভিন্ন শস্যত আক্ৰমণ কৰে ইট ফিডছ অন ৰাইচ গ্ৰাছেছ চিৰিয়েল এটসেট্ৰা যদিও আমি ধানতেই প্ৰধানকৈ দেখা পাওঁ তথাপি বিভিন্ন ধৰণৰ ঘাঁহ বা অন্যান্য চিৰিয়েলতো ই অল্টাৰনেট হোষ্ট হিচাপে থাকে আৰু দেৰ ইজ সাডেন এণ্ড সিভিয়াৰ আউটব্ৰেক ইন চালিপেডি এইটো হ'ল যে কি চালিপেডিত আমাৰ হঠাতে আক্ৰমণ হয় আৰু যেতিয়া আক্ৰমণ হয় বৰ ভয়ানকভাৱে আক্ৰমণ হয় সিভিয়াৰভাৱে আক্ৰমণ হয় গতিকে সেইকাৰণে আমি ফুৰপোকৰ পৰা সাৱধান থাকিব লাগে গতিকে আমি ফুৰপোকটো পথাৰত কেনেকৈ আইডেণ্টিফাই কৰিম বা ফুৰপোক দেখিলে কেনেকৈ চিনি পাম প্ৰথম কথা হ'ল যে কি এডালবিলাক ব্ৰাউনিছ মথ উইথ ডাৰ্ক স্পট অন উইংছবিলাকত ডাৰ্ক স্পট থাকে এইবিলাক ব্ৰাউনিছ মথ হয় এগ মাছবিলাক কভাৰ্ড উইথ ব্ৰাউন হেয়াৰ এগবিলাক এটা মাছত অৰ্থাৎ থোপ হিচাপে পাৰে আৰু কণীৰ থোপটোৰ ওপৰত ব্ৰাউন হেয়াৰ কিছুমান দি থৈ দিয়ে সিহঁতে আৰু লাৰ্ভাবিলাক গ্ৰীনিছ ব্লেক লংগিটিউডিনেল ষ্ট্ৰাইপ ব্লেক চি নিচিনাকৈ কিছুমান থাকে অৰ্থাৎ আমি ফিল্ডত এডালবিলাকো বৰ সঘনে দেখি নাপাওঁ এগ মাছবিলাকো হয়তো চকুত নপৰিব পাৰে আপোনাৰ ফিল্ডত আইডেণ্টিফাই কৰাৰ একমাত্ৰ উপায় হ'ল লাৰ্ভাটো কেনেকুৱা হ'ব লাৰ্ভাবিলাক সাধাৰণতে গ্ৰীনিছ বেক কালাৰ হয় অকণমান গ্ৰীনিছ হয় কেতিয়াবা ডাৰ্ক গ্ৰীণ কালাৰ হয় লাৰ্ভেল ইনষ্টেজৰ ওপৰত ডিপেণ্ড কৰি কিন্তু তাৰ মেইন কেৰেক্টাৰিষ্টিক্স হ'ল লংগিটিউডিনেলি তিনিডাল ষ্ট্ৰাইপ থাকে দীঘলীয়া আঁচ তিনিডাল থাকে আৰু কাষত ছাইডত ব্লেক কালাৰৰ চিৰ নিচিনা ব্লেক চি কিছুমান থাকে গতিকে এইটো আমাৰ টিপিকেল আইডেণ্টিফিকেশ্যন তাত সেইখিনি যদি আমি দেখা পাওঁ তেতিয়া আমি সোয়াৰ্মিং কেটাৰপিলাৰৰ লাৰ্ভা বুলি গম পাম আৰু পিউপাবিলাক মাটিত থাকে পিউপেশ্যন টেক্স প্লেচ ইন চইল এণ্ড ক্ৰপ ডেব্ৰিচেছ মানে শস্যৰ অৱশিষ্ট অংশত বা মাটিত ইহঁতে পিউপেট কৰে এতিয়া যদি আমি লাইফ চাইকেললৈকে চাওঁ লাইফ চাইকেলত আমি পাম এগ পাম লাৰ্ভা পাম পিউপা পাম এডাল পাম আৰু প্ৰতিটো লাইফ চাইকেল কমপ্লিট হ'বলৈ 30 পৰা 40 দিন লাগে আৰু এটা ছিজনত মাল্টিপল জেনেৰেশ্যন কমপ্লিট হয় মাল্টিপল জেনেৰেশ্যন অফ লাইফ চাইকেল কমপ্লিট হয় আৰু সেইকাৰণে এইটো ভয়ানক হয় ইয়াৰ আক্ৰমণটো এতিয়া ফিল্ডত যদি আমি ডেমেজ চিমটমটো চাওঁ কেনেকৈ গম পাম ফিল্ডখন চালে ইয়ং লাৰ্ভি ফিড অন লিভছ গতিকে যিবিলাক ইয়াং লাৰ্ভি ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজৰ লাৰ্ভাবিলাকে লিভছবিলাক খাই ছাইডৰ পৰা খাই আনি অকল মিড ড্ৰিপটো ৰাখি যায় সেইকাৰণে স্কেলিটাইলেশ্যন বুলি কওঁ আমি তাৰপিছত লেটাৰ ইনষ্টাৰবিলাক যেতিয়া থাৰ্ড ইনষ্টাৰমান পায়গৈ তেতিয়াহ'লে সিহঁতে একে ডাইৰেক্ট খাই দিয়ে দে উইল কাট দ্য লিভছ এণ্ড চিডিং একেবাৰে কাটি খাই একফালৰ পৰা খাই যায় গতিকে লেটাৰ ইনষ্টাৰবিলাক বেছি ডেমেজিং হয় আৰু সিভিয়াৰ ইনফেষ্টেশ্যন যেতিয়া হয় তেতিয়া গোটেই ফিল্ডখন এফালৰ পৰা পুৰি যোৱাৰ নিচিনা হ'ব নতুবা দূৰৰ পৰা চালে আমাৰ গৰুৱে খাই যোৱাৰ নিচিনা লাগিব গোটেই ঘাঁহ খালে গৰুৱে যেনেকৈ এফালৰ পৰা খায় তেনেকুৱা যেন এফালৰ পৰা আপোনাৰ ধাননি পথাৰখন গৰুৱে খাই গৈছে তেনেকুৱা এটা আপোনাৰ ভাৱ হ'ব যদি দূৰৰ পৰা চায় আৰু এইবিলাকে ফিডছ গ্ৰেগৰিয়াছলি একেলগে খায় আপুনি যদি এই ফটোখন চাই দেখিছেনে একেলগে কেনেকুৱা ধানৰ এটা গুচ্ছিত একেলগে আক্ৰমণ কৰিছে আৰু দে উইল মাৰ্চ ফ্ৰম ফিল্ড টু ফিল্ড ৰাতিৰ ভিতৰতে এখন পথাৰৰ পৰা এখন পথাৰলৈ যায় এখন পথাৰ খাই শেষ কৰাৰ পিছত ৰাতিৰ ভিতৰতে আন এখন পথাৰ খাই শেষ কৰে গতিকে ইহঁতৰ এইকাৰণে বৰ ভয়ানক যে আমি সদায় সতৰ্ক থাকিব লাগে কি যেতিয়া আক্ৰমণ হয় এটা জাক আহি ৰাতিৰ ভিতৰতে পথাৰখন খাই শেষ কৰে আৰু ৰাতিৰ ভিতৰতে আন এখন পথাৰলৈ গুচি যাব পাৰে গতিকে আমি চিমটমছ ইন ফিল্ডত যদি চাওঁ আৰ্লি চিডলিঙত অৱস্থাত যদি হয় চিডলিং অৱস্থাত হয় এইটো আৰ্লি ডেমেজ চিডলিঙত তাৰপিছত আমাৰ টিলাৰবিলাক ডেমেজ হয় টিলাৰবিলাকৰ এনেকুৱা ছাইডৰ পৰা খাই গৈছে
তাৰপিছত যদি মেইন ফিল্ডত চাওঁ মেইন ফিল্ডখন একেবাৰে কমপ্লিটলি ডেমেজ হৈছে এইটো চিভিয়াৰ ইনফেষ্টেশ্যন হৈছে একোটা পেটছত পূৰা খাই গৈছে মানে গৰু এজন খাই গৈছে বা যেনেকুৱা মৰি গৈছে তেনেকুৱা এটা ভাৱ হ'ব আমি যদি ভালকৈ চাওঁ ধানৰ গুচিটোৰ গুৰিৰ ফালে এই লাৰ্ভাবিলাক দিনৰ ভাগত সোমাই থকা দেখিব আৰু পিউপা কেতিয়াবা ধানৰ গুচিৰ গুৰিটো পায় এইটো পিউপা আছে সাধাৰণতে এইবিলাক নক্সাৰ্নেল ইন হেবিট অৰ্থাৎ ৰাতি বেছি এক্টিভ হয় দিনত সিহঁতে ধানৰ গুচিৰ বা যিবিলাক কটা গছৰ গুৰিত বা বনৰ গুৰিত সোমাই থাকে লুকাই থাকে দিনৰ ভাগত এতিয়া ফেভাৰেবল কণ্ডিশ্যন কি কেনেকুৱা কণ্ডিশ্যনত সৰু পোকৰ আক্ৰমণ হ'ব বুলি আমি আশা কৰিব পাৰোঁ নাম্বাৰ 1 হ'ল যে কি ফ্লাড ফলোড বাই ড্ৰাই ক্লাউডি হট এণ্ড হিউমিড ৱেডাৰ অৰ্থাৎ এইটো বছৰত যদি কোনোবা এটা বছৰত যদি আগতীয়াকৈ এটা বানপানী আহিছিলে বানপানী হৈ যোৱাৰ পিছতে এটা ড্ৰাই স্পেল এটা হ'ল বৰষুণ বহুত দিন দিয়া নাই কিন্তু ক্লাউডি এনভাইৰনমেণ্ট এটা হৈ আছে হট হৈছে হিউমিড হৈছে হট মানে সেমেকা আৰু গৰম ক্লাউডি কিন্তু বৰষুণো দিয়া নাই অথচ বানপানী কিছুদিন আগতে হৈ গ'ল তেতিয়াহ'লে জানিব যে এই বছৰ সৰু পোকৰ আক্ৰমণৰ কাৰণে এটা ফেভাৰেবল এনভাইৰনমেণ্ট হৈছে অৰ্থাৎ আপোনাৰ পথাৰখনত সৰু পোকৰ আক্ৰমণ হ'ব পাৰে আপুনি সতৰ্ক হ'ব লাগিব আৰু আপুনি ফিল্ডখন সঘনাই ভিজিট কৰি লক্ষ্য কৰি থাকিব লাগিব ইয়াত কিবা সৰু পোকৰ ডিম পাওঁ নেকি ইয়াত সৰু পোকৰ পলু পাওঁ নেকি আপুনি চাব লাগিব যদি আৰ্লি ইনষ্টাৰতে পলুবিলাক দেখা পাওঁ তেতিয়া একেলগে গ্ৰেগৰিয়াছলি একেলগে থাকে সেই থুপ বান্ধি থকা পলুবিলাক আমি কালেক্ট কৰিব পাৰিম বা এগ মাছবিলাকো যদি কালেক্ট কৰিব পাৰোঁ তেতিয়া কণ্ট্ৰলত সহায় হ'ব নেক্সট আমি চাম যদি হেভি নাইট্ৰজেন ইউজ কৰা হয় নাইট্ৰজেনাছ ফাৰ্টিলাইজাৰ যদি বেছিকৈ ইউজ কৰোঁ তেতিয়াও সৰু পোকৰ আক্ৰমণৰ কাৰণে ফেভাৰেবল কণ্ডিশ্যন এটা আমি গঢ়ি দিওঁ অৰ্থাৎ হাই নাইট্ৰজেন ড'জ দিয়াৰ লগে লগে ধানবিলাক ঢিলা হয় কোমল হয় চেলবিলাক কোমল হয় তেতিয়াহ'লে সৰু পোকে বেছি আক্ৰমণ কৰিবলৈ সুবিধা পায় 3 নম্বৰতে চাওঁ যদি ডেন্স এণ্ড সাকুলেণ্ট ক্ৰপ যদি আমি ঘনকৈ ৰুওঁ তেতিয়াহ'লে এইবিলাক ইহঁতৰ চেলবিলাক ঢিলা হৈ যায় ক্ৰপবিলাক সাকুলেণ্ট হয় আৰু সৰু পোকে আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু লাষ্টলি উইডি এণ্ড নেগলেক্টেড ফিল্ড যদি ফিল্ডখন আমি নেগলেক্ট কৰোঁ তেতিয়াহ'লে উইড ভৰ্তি হৈ থাকে তেতিয়াহ'লে আমাৰ তাতে সৰু পোকৰ আক্ৰমণ বেছি হ'ব পাৰে গতিকে আমি এতিয়া সৰু পোকৰ আক্ৰমণ হৈছে বুলি গম পোৱাৰ পিছত ফিল্ডখন কেনেকৈ মেনেজ কৰিম সৰু পোকখিনি কেনেকৈ কণ্ট্ৰল কৰিম এইখিনি আমি আলোচনা কৰিম এইখিনি খুব ইম্পৰ্টেণ্ট কথা প্ৰথম কথা হ'ল আমি কালচাৰেল প্ৰেক্টিছ ফ'ল' কৰিব লাগিব কালচাৰেল মেনেজমেণ্ট ইয়াৰ ভিতৰত আছে উইড ফ্ৰী বাৰ্ণছ এণ্ড ফিল্ডখনত যিমানবিলাক উইড আছে বন বান জীয়াই ৰাখিব লাগে বানবিলাকত বন বান নোহোৱাকৈ ৰাখিব লাগে সেইকাৰণে আগৰ দিনত আমাৰ যিটো আলি পথাৰত ধান ৰোৱাৰ আগতে আলিবিলাক কাটিব লাগে আলিবিলাক আকৌ দিব লাগে দিয়াৰ পিছতে ধান ৰোৱাৰ ছিষ্টেম আছিলে সেইটো এটা খুব ভাল আছিলে এইটো নেচাৰেলি আমাৰ তেতিয়া সৰু পোকৰ যিবিলাক লাৰ্ভা পিউপাবিলাক এক্সপ'জ হৈ গৈছিলে আৰু নেচাৰেল এনিমিয়া খাই কণ্ট্ৰল কৰিছিলে গতিকে আজিকালি আমি বহুত সময়ত আমাৰ খেতিয়কসকলে দেখা যায় বিভিন্ন অসুবিধা বা মেকানাইজেশ্যনৰ কাৰণে আলি দিয়া প্ৰক্ৰিয়াটো বাদ দিছে আলি কটা প্ৰক্ৰিয়াটো বাদ দিছে সেইকাৰণে আলিবিলাকতে সৰু পোকৰ যিবিলাক পিউপাবিলাক সোমাই থাকিবলৈ চান্স পায় আৰু তেতিয়া সময়ত সিহঁতে ওলাই আহি লাৰ্ভা হৈ আমাৰ পথাৰখনত আক্ৰমণ কৰিবলৈ চান্স পায় গতিকে আমি উইডবিলাক ফ্ৰী কৰি ৰাখিব লাগিব বানবিলাক ফ্ৰী কৰি ৰাখিব লাগিব ফিল্ডখন উইডৰ পৰা ফ্ৰী কৰি ৰাখিব লাগিব ফ্লাডিং দ্য ফিল্ড টু এক্সপ'জ এণ্ড কিল দ্য লাৰ্ভাবিলাক কিল কৰিবৰ কাৰণে যদি আমি পানী সোমাই দিয়াৰ ব্যৱস্থা আছে তেতিয়াহ'লে লাৰ্ভাবিলাক ওপৰলৈ ওলাই আহিব আৰু এক্সপ'জ হোৱাৰ পিছত তাৰ বিভিন্ন নেচাৰেল এনিমিয়ে এইবিলাক নেচাৰেল এনিমি প্ৰিডেটৰ পেৰাচাইটে এইবিলাক ইহঁতক ধ্বংস কৰিব নেক্সট হ'ল যে ইউজ লাইট ট্ৰেপ ফৰ মথবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে আমি লাইট ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছতে আছে ক্ৰপ ৰোটেশ্যন এণ্ড চিনক্ৰনাইজিং দ্য প্লান্টিং ক্ৰপবিলাক ৰোটেট কৰিব লাগে বিভিন্ন ভেৰাইটিৰ ধান আমি একেলগে কৰি থাকোঁ কিন্তু একেখন পথাৰতে একেটা ভেৰাইটিৰ ধান কৰিব নালাগে এই সৰু পোকবিলাকেও বেলেগ ভেৰাইটিৰ ধান বেলেগ প্ৰিফাৰ কৰে অৰ্থাৎ যদি আইজোং বেছি ভাল পায় জহা ধান বেছিকৈ খাব তাৰ কম্পেৰিজনত যদি ৰঞ্জিত থাকে বা বাহাদুৰ থাকে এইবিলাকত আক্ৰমণটো কম হয় সেইকাৰণে যদিও আমাৰ ধাননি পথাৰখনত আমি প্ৰতি বছৰে ধানেই কৰোঁ তথাপিও ধানৰ ভেৰাইটিবিলাক চেঞ্জ কৰিবলৈ ৰোটেট কৰিবলৈ আমি চেষ্টা কৰিব লাগে আৰু পথাৰখনত একেলগে যাতে ৰোপণ কাৰ্য সমাপন কৰা যায় সেইটো চাব লাগে তেতিয়াহ'লে ইনফেষ্টেশ্যনটো কমে যদি ষ্টেগাৰ্ড ৰোপণ হয় অৰ্থাৎ ইখন পথাৰ কেইদিনমান আগতে তাৰ পিছৰখন কেইদিনমান আগতে তেনেকুৱা কৰিলে সৰু পোকৰ আক্ৰমণ বেছি হ'ব পাৰে
আমি যদি বায়োলজিক্যাল মেনেজমেণ্টৰ চাওঁ এনকাৰেজ নেচাৰেল এনিমিজ পেৰাচাইট প্ৰিডেটৰ এইবিলাকক নেচাৰেল এনিমিজবিলাক এনকাৰেজ কৰিব লাগে বাৰ্ডছবিলাকক এনকাৰেজ কৰিব লাগে বাৰ্ডছে লাৰ্ভাবিলাক খাই দিয়ে সেইকাৰণে পথাৰত একোটা আমাৰ জেং পুতি দিয়াৰ ছিষ্টেম এটা ৰাখিব লাগে কৰিব লাগে আৰু নেক্সট আমি কৰিব পাৰোঁ যে এলাউ ডাকছ ইনটু দ্য ফিল্ড টু ফিড দ্য লাৰ্ভি আপোনাৰ পথাৰখন যদি ঘৰৰ ওচৰতে হয় যদি ঘৰত হাঁহৰ জাক আছে তেতিয়াহ'লে হাঁহৰ জাকটো পথাৰখনত নামিব দিব লাগে এই হাঁহৰ জাকে লাৰ্ভাবিলাক খাই দিয়ে নেক্সট যদি আমি আৰ্লি ষ্টেজতে চিনাক্ত কৰিব পাৰোঁ তেতিয়াহ'লে নিম চিড কাৰ্নেল এক্সট্ৰাক্ট 5% স্প্ৰে কৰিলে আৰ্লি ষ্টেজৰ লাৰ্ভাবিলাক আমাৰ কণ্ট্ৰল হ'ব সেইকাৰণে আৰ্লি ষ্টেজত আইডেণ্টিফিকেশ্যনটো খুব দৰকাৰী ফিল্ড ভিজিটটো খুব দৰকাৰী ফিল্ডখন সপ্তাহত এটলিষ্ট 2 দিন আপুনি গৈ ভালদৰে অবজাৰভেশ্যন কৰিব লাগে যে তাত কেনেবাকৈ শুৰ পোকৰ ডিম দেখিছোঁ নেকি শুৰ পোকৰ লাৰ্ভা দেখিছোঁ নেকি আৰু লাষ্টলি আমি যদি এই বায়োলজিক্যাল কণ্ট্ৰলত বা কালচাৰেল কণ্ট্ৰলত কণ্ট্ৰল হোৱা নাই শুৰ পোকৰ আক্ৰমণ বাঢ়ি গৈছে তেতিয়াহ'লে নিশ্চয়কৈ আমি কেমিকেলত যাবই লাগিব কাৰণ কিয় শুৰ পোকৰ আক্ৰমণত আমাৰ শস্যডৰা সম্পূৰ্ণ নষ্ট হৈ যাব পাৰে ক্ৰপ লছ কমপ্লিট 100% হ'ব পাৰে গতিকে কেমিকেল হিচাপে আমি লেমডা চাইলোথিন 5% ইচি নামৰ ঔষধবিধ ব্যৱহাৰ কৰিব পাৰিম 1 ml প্ৰতি লিটাৰ দি এইটো স্প্ৰে কৰিব পাৰিম নতুবা আমি যেটো স্প্ৰে কৰিম তাত এটা কথা মনত ৰাখিব লাগে যে স্প্ৰে ইন দা লেট ইভিনিং when the larvae are active in the squad mode অৰ্থাৎ সন্ধিয়া মই অকণমান আগতে ক'লোৱে যে সন্ধিয়া সময়ত সিহঁতে বেছি এক্টিভ হয় গতিকে সেই আৰ্লি মৰ্নিঙত নতুবা একদম লেট ইভিনিঙত আমি স্প্ৰে কৰিব লাগে প্ৰিফাৰেবলি লেট ইভিনিঙত স্প্ৰে কৰিব লাগে আৰু স্প্ৰেইংটো স্কোৱাড মোডত কৰিব লাগে অৰ্থাৎ এখন পথাৰৰ চাৰিও চাইডৰ পৰা বিভিন্ন ধৰণে স্প্ৰেয়াৰ লৈ একেলগে স্প্ৰে কৰি আনি ঘূৰানীয়াকৈ কৰি আনি মাজলৈকে চপাই আনি লাষ্টত পথাৰখনৰ মাজত স্প্ৰেইংটো শেষ কৰিব লাগে এইটো স্কোৱাড মোড বুলি কয় তেনেকুৱা কৰিলে সকলোখিনি লাৰ্ভা কণ্ট্ৰল হ'ব গোটেইখিনি লাৰ্ভা একেলগে মৰিব নহ'লে এফালৰ পৰা যদি কৰি যোৱা যায় এফালে স্প্ৰে কৰিলে লাৰ্ভাখিনি আনফালে গুচি গৈ থাকিব এখন পথাৰৰ পৰা আনখন পথাৰলৈ গৈ থাকিব গতিকে IPM মোডটো আমি বেছি ভাল বুলি কওঁ সেইকাৰণে গোটেইকেইটা একলগ কৰি IPM মোডত আমি কি কৰিব লাগিব যে ফিল্ড চেনিটেশ্যন কৰি ৰাখিব লাগিব ফিল্ডখন চাফ চিকুণ ৰাখিব লাগিব লাইট ট্ৰেপ ব্যৱহাৰ কৰিব লাগিব আৰ্লি ডিটেকশ্যনটো ইম্পৰ্টেণ্ট লাৰ্ভা কালেকশ্যন কৰিম আৰ্লি ষ্টেজৰ লাৰ্ভাবিলাক কালেক্ট কৰি আমি ডেষ্ট্ৰয় কৰি দিম ধ্বংস কৰি দিম আৰ্লি ষ্টেজত সিহঁতে একেলগে থাকে বায়োলজিক্যাল কণ্ট্ৰল এজেণ্ট দিম অলৰেডি আমি আলোচনা কৰিলোঁ বায়োলজিক্যাল আৰু জুডিচিয়াছ ইনসেক্টিসাইড ইউজ যদি ইনসেক্টিসাইড ইউজ কৰোঁ লাষ্টলি আমি ইনসেক্টিসাইডটো জুডিচিয়াছলি ইউজ কৰিম অৰ্থাৎ যিমানটো পৰিমাণৰ দৰকাৰ আৰু যেতিয়া দৰকাৰ তেতিয়াহে কৰিম যদি আমাৰ ইকনমিক থ্ৰেছহোল্ড লেভেল পাৰ হৈছে তেতিয়া আমি একচুৱেলি কেমিকেল ইনসেক্টিসাইডলৈকে যাব লাগে গতিকে আমি এইখিনিৰ পৰা আমাৰ সাৰাংশ কি হ'ব কি কেইটা পইণ্ট আমি শুৰ পোকৰ ক্ষেত্ৰত মনত ৰাখিব লাগে আমি মনত ৰাখিম এক নম্বৰতে হওক ফ্লাড দা ইন নাৰ্সাৰী যদি নাৰ্সাৰী ষ্টেজত হয় তেতিয়াহ'লে আমি ফ্লাডিং কৰি দিম ফ্লাডিং কৰিলে লাৰ্ভাবিলাক মৰিব এইবোৰ এক্সপ'জ হ'ব আৰু প্ৰিডেটৰ আৰু পেষ্টে এইবিলাক খাই ধ্বংস কৰিব 2 নম্বৰ এলাউ ডাকছ ইনটু দ্য ফিল্ড গতিকে হাঁহজাক আমি পথাৰত নামিবলৈ দিব লাগে লাৰ্ভি পেৰিছ ইন হেভি ৰেইনছ এটা কথা মনত ৰাখিব লাগে যদি খুব ডাঙৰ বৰষুণ হয় আৰু দীঘলীয়া সময়ৰ কাৰণে বৰষুণ হয় তেতিয়াহ'লে লাৰ্ভাবিলাক মৰি যায় আৰু এই লাৰ্ভাবিলাক মৰি গ'লে তেতিয়াহ'লে শুৰ পোক অট'মেটিকেলি কণ্ট্ৰল হয় সেইকাৰণে আমি চাব লাগে খেতিয়কসকলে যদি দেখিছোঁ শুৰ পোকৰ আক্ৰমণ আমি পথাৰখনত আজি দেখিছোঁ কিন্তু আজি ৰাতিৰ পৰাই ধৰক দীঘলীয়াকৈ ডাঙৰ বৰষুণ আৰম্ভ হৈছে 3 দিন 4 দিন ধৰি একেলেঠাৰি বৰষুণ দি আছে তেতিয়াহ'লে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ পথাৰখনৰ শুৰ পোক অট'মেটিকেলি কণ্ট্ৰল হৈ যাব গতিকে তাত কোনো কেমিকেল স্প্ৰে কৰাৰ দৰকাৰ নহ'বও পাৰে আৰু আমি কি কৰিব লাগে এখন পথাৰখনত কিছুমান নলা খান্দিব লাগে ট্ৰেন্সেছ আৰু নলাবিলাক খান্দি সেই নলাবিলাকত ছাই নতুবা যদি ছাই পোৱা নাযায় তেতিয়াহ'লে ইনসেক্টিসাইড পাউডাৰ ইনসেক্টিসাইড ছটিয়াই থৈ দিব লাগে এই নলাবিলাকত আহি শুৰ পোকবিলাক বগাই যাব আহোঁতে এখন পথাৰৰ পৰা আনখন পথাৰলৈ বগাই যাব আহোঁতে তাতে পৰি পেলাই মৰি থাকিব ইনসেক্টিসাইড আৰু ছাইড আৰু আমি একটা বেৰিয়াৰ ক্ৰিয়েট কৰিব লাগে অৰ্থাৎ একটা আলিবিলাকত পাৰিলে পাৰ হৈ যাব নোৱাৰাকৈ শুৰ পোকৰ যিফালে মুখ হৈ আছে সেই আলিবিলাকত পাৰ হৈ যাব নোৱাৰাকৈ আমি ইনসেক্টিসাইড বা চূণৰ গুড়িও ছটিয়াই থৈ দিব পাৰোঁ
আৰু ইনসেক্টিসাইড আমি যেতিয়া ইউজ কৰিমেই যেতিয়া স্প্ৰে কৰিব লাগে তেতিয়া এইটো আমি সদায় চাব লাগে যে ইনসেক্টিসাইড শুড বি দ্য লাষ্ট ৰিসোৰ্ট একেবাৰে শেষত উপায় নাপালে ইনসেক্টিসাইড স্প্ৰে কৰিব লাগে আৰু যদি পথাৰখনত আমি ইনসেক্টিসাইড স্প্ৰে কৰিব লাগে তেতিয়াহ'লে ড্ৰেইন দ্য ৱাটাৰ ফ্ৰম দ্য সিড বেড স্প্ৰে লেমডা সাইহ্যালথিন 5% EC সেইটো কৰিব লাগিব আৰু যদি মেইন ফিল্ডত হয় তেতিয়াহ'লে স্প্ৰে লেমডা সাইহ্যালথিন 5% EC during late evening in the squat mode. Finally, আমি summary হিচাপে কি ক'ব পাৰোঁ swarming caterpillar is a serious defoliator of rice. Outbreak to suddenly হয়, it outbreaks suddenly, heavy loss হয়, proper heavy loss হয়, 20 to 100% loss হ'ব পাৰে আৰু identification and early control is crucial. Identify early stage আমি identify কৰিব লাগে আৰু early stage আমি control কৰিলে সহজতে control কৰিব পাৰিম আৰু IPM method is most effective. গতিকে গোটেইখিনি একেলগে সুসংহত শস্য ৰক্ষাৰ ব্যৱস্থাপনা আমি হাতত ল'ব লাগে গতিকে আজিলৈকে ইমানতে সামৰিছোঁ thank you for observing and viewing this channel আৰু এই ধৰণৰ টিপস পাই থাকিবলৈ আপোনালোকে এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন শৰ্মা চাই থাকক আজিলৈকে আহিছোঁ বাই বাই thank you